Hello everyone and welcome back to Math Postmaster. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7 or chapter number 12 symmetry ওপৰত আমি আজি আৰম্ভ কৰিম আমাৰ first quiz to. So let us begin. Question number 1. Draw the line of reflection that reflects triangle ABC onto A prime, B prime, C prime. তাৰমানে আমাক line of reflection to ইয়াতে draw কৰিব দিছে such that ABCৰ যিটো reflection to হ'ব A prime, B prime, C prime. In simple terms আমি এই লাইন অফ চিমেট্ৰিকটো যদি আইনা বুলি ইমেজিন কৰোঁ তেনেহ'লে এই আইনাটোক আমি কেনেকুৱাকৈ প্লেচ কৰিম ঠিক আছে ডিফাৰেণ্ট ৱেজত আমি প্লেচ কৰিব পাৰোঁ এনেকুৱাকৈ কৰিব পাৰোঁ এনেকুৱা ডিফাৰেণ্ট ৱেজত বাট চবতকৈ বেষ্ট ৱেত আমি কেনেকুৱাকৈ ইয়াক প্লেচ কৰিম চাচ ডেট এই আইনাৰ ওপৰৰ যোনটো ফিগাৰটো আছে এ বি চি ইয়াৰ একজেক্ট ৰিফ্লেকশ্যনটো দিব এ প্ৰাইম বি প্ৰাইম চি প্ৰাইম অ'কে তো এইটো কাৰণেতো প্ৰথমতে আমি এটা বস্তু চাব লাগিব যে এতিয়া চি এতিয়া আইনাৰ পৰা কিমান ডিষ্টেঞ্চ ওপৰত আছে তো 1 ইউনিট 2 ইউনিট তো ঠিক এক্সেক্টলি 2 ইউনিটছ তলত থাকিব লাগিব তো এইখিনিৰ পৰা যদি কাউণ্ট কৰোঁ 1 ইউনিট 2 ইউনিট 3 ইউনিট এইটোতো 4 ইউনিটছত আছে তো নহ'ব তো আমি কি কৰিব লাগিব ইয়াক এক্সেক্টলি 2 ইউনিটছত ৰাখি এক্সেক্ট ইকুৱেল ডিষ্টেঞ্চত ৰাখিব লাগিব তো তাৰমানে আমাৰ যোনটো লাইন অফ চিমেট্ৰি আছে সেইটো ৰখাটো ভুল হৈছে তো লাইন অফ চিমেট্ৰি যদি আমি অলপ 1 ইউনিট তলত আনিছোঁ এতিয়া কাউণ্ট কৰিছা 1 2 3 তো চিটো 3 ইউনিটছ ওপৰত আছে আৰু এই চি প্ৰাইমটো কিমান আছে 1 2 3 ইউনিটছ তলত আছে অ'কে ফাইন বাট অকল চি প্ৰাইম হ'লে নহ'ব এ প্ৰাইমটো এ বি এণ্ড চি এইকেইটাও চাব লাগিব এইটো কিমান ইউনিট ওপৰত আছে 1 2 3 4 5 5 ইউনিট ওপৰত আছে পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ তো সদায় পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো মেজাৰ কৰে এই ডিষ্টেঞ্চটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ব এইটো হৈ গৈছে আমাৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ তো এইটো 5 ইউনিটছ ওপৰত আছে তো এক্সেক্টলি 5 ইউনিটছ তলত থাকিব লাগিব 1 2 3 4 5 আছে তো এ প্ৰাইমৰ কাৰণে ঠিকে আছে দেন বিটো যদি চাওঁ কিমান আছে 1 2 3 4 5 6 ইউনিটছ ওপৰত আছে তো এক্সেক্টলি এই পইণ্টৰ পৰা আমাৰ আইনাটোৰ পৰা 6 ইউনিটছ তলত যাব লাগিব 1 2 3 4 5 and 6 তো বি প্ৰাইম তলত আছে তো তাৰমানে এ বি চিৰ ৰিফ্লেকশ্যন হৈ গ'ল এ প্ৰাইম বি প্ৰাইম চি প্ৰাইম অ'কে তো আমি এইটো ভেৰিফাই কৰি লওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো এইটো কুৱেশ্যন আমাক সুধিছে যে এ বি এণ্ড চি তিনিটা শ্বেপ আছে একচুৱেলি তিনিটা ছেইম শ্বেপে হয় নাৱৰ নিচিনা হয় শ্বেপটো দেখা বাট এইটো এই শ্বেপটোৰ আমাক কৈছে যে ইয়াৰ লাইন অফ চিমেট্ৰি কোনটো হ'ব প্ৰথমটো হ'ব ছেকেণ্ডটো হ'ব নে থাৰ্ডটো হ'ব তো ইয়াতেতো আমি চকু মুটি বি এণ্ড চি ৰিজেক্ট কৰি দিব পাৰোঁ কেলে বিকজ আমি যদি ফ'ল্ড কৰোঁ এই তলৰ পৰ্চনটো ওপৰলৈ যদি লৈ ফ'ল্ড কৰি দিওঁ তেনেহ'লে আমাৰ দেখাত কি হ'ব ইমেজটো ঠিক এনেকুৱা ধৰণৰ আহিব ঠিক আছে তো ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টতো মেটচ নহ'ল ঠিক তেনেকৈ এইটো যদি ফ'ল্ড কৰোঁ তো এইটো কি হ'ব ফ'ল্ডিঙৰ ওপৰত আমাৰ এইখিনি এনেকুৱা ট্ৰায়েংগল এটা আহি যাব এইটো এতিয়া পাহৰি যোৱা তো ধুনীয়াকৈ মেটচ হ'ব লাগিছিল নহ'ল বাট এই শ্বেপটো যদি আমি ফ'ল্ড কৰি দিওঁ এনেকুৱাকৈ ফ'ল্ড কৰি দিওঁ মানে ভাঁজ এটা দি দিওঁ তেনেহ'লে এই পৰ্চনটো এইখিনি পৰ্চন একজেক্টলি কি হ'ব ইয়াৰ ওপৰত আহি বহি যাব তো তাৰমানে ইয়াতে অপশ্যন এ হৈ যাব কাৰেক্ট আনচাৰ তো ইয়াতে অপশ্যন এ চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো তো এই কুৱেশ্যনটোত কৈছে যদি এই ডটেড লাইনটো হৈছে এটা লাইন অফ চিমেট্ৰি আৰু এই লাইন অফ চিমেট্ৰিৰ ওপৰত এটা শ্বেপ দিয়া আছে যোনটো এটা ট্ৰায়েংগল নিচিনা হয় এ বি এণ্ড চি তেনেহ'লে ইয়াৰ ৰিফ্লেকশ্যনটো কেনেকুৱা হ'ব তাৰমানে ইয়াৰ লাইনৰ ডটেড লাইনৰ তলত থকা যোনটো ফিগাৰ হ'ব একজেক্টলি এ বি চিৰ নিচিনাই হ'ব লাগিব ৰিফ্লেকশ্যন তো সেইটো আমি কি কৰিব লাগিব এই ডটকেইটাক মুভ কৰি পেলাই আমি কি কৰিব লাগিব শ্বেপটো বনাব লাগিব তো লেটছ চে এটা ডট ইয়াতে জইন কৰিলোঁ চিৰ লগত নেক্সট ডটটো এতিয়া আমি এইখিনিত জইন কৰিলোঁ ফাইন দেন এই ডটটো ইয়াৰ লগত জইন কৰিলোঁ আৰু এইটো এ লগত জইন কৰিলোঁ এতিয়া এবাৰ ফিগাৰটো চাই তো দেখাত লাগিছে জানো যে ওপৰৰ ট্ৰায়েংগলৰ তলৰ ট্ৰায়েংগলটো ছেইম হয় নাই নহয় তো এটা কাম কৰোঁ এইটো আমি ইয়াতে লৈ আহোঁ আৰু এইটো ইয়াক ইয়ালৈ লৈ আহোঁ এতিয়াও জানো লাগিছে ন তলৰ ট্ৰায়েংগলটো এতিয়া ওপৰৰ ট্ৰায়েংগলটোতকৈ অলপ ডাঙৰ হয় তো তাৰমানে আমাৰ লাষ্ট অপশ্যন বাচি গ'ল আমি এইটো ইয়াত জইন কৰি দিম আৰু এই ডটটোক আমি ইয়ালৈ লৈ আহিম এতিয়া যদি চাওঁ একজেক্টলি কি হ'ব আমাৰ এ বি চি আৰু এই তলৰ ট্ৰায়েংগলটো একদম ছেইম টু ছেইম হ'ব তাৰমানে আমি এইখিনিতে যদি ভাঁজ এটা দিওঁ এ বি চি ধুনীয়াকৈ এই ট্ৰায়েংগলটোৰ ওপৰত বহি যাব অ'কে ভেৰিফাই কৰি লওঁ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো এবাৰ কৈছে ড্ৰ এ লাইন অফ চিমেট্ৰি থ্ৰু দ্য ট্ৰায়েংগল বাই কানেক্টিং টু ব্লেক ডটছ ইয়াতে ঢেৰ ব্লেক ডটছ দিছে 1 2 3 4 5 6 এই ছটা ব্লেক ডটছত একচুৱেলি কি হ'ব এই ডটকেইটা যে ব্লু কালাৰৰ ডটকেইটা যাই পেলাই আমি বহাব লাগিব ছাচ ডেট আমি যোনটো এতিয়া পাম যেনিবা লেটছ এইটো আমি এনেকৈ বহাই দিওঁ ছাচ ডেট এইটো হৈ যাব আমাৰ চিমেট্ৰিক লাইন তো এতিয়া যদি চাওঁ অফক'ৰ্ছ এইটো চিমেট্ৰিক লাইন হ'বই লাগিব এতিয়া বেলেগ যদি চাওঁ ক'তো নহ'ব ইয়াত ৰাখিলে নহ'ব ইয়াত ৰাখিলে নহ'ব তো এনেকুৱাকৈ যদি আমি ৰাখোঁ এই ব্লেক ডটটো ইয়াতে এটা জইন কৰি ইয়াতে জইন তো ক্লিয়াৰলি দেখা পাইছোঁ যে ওপৰ ট্ৰায়েংগল আৰু তলৰ ট্ৰায়েংগলটো ইকুৱেল হ'বই হ'ব অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ অ'কে ইয়াতে আমাক কৈছে ড্ৰ দ্য লাইন অফ ৰিফ্লেকশ্যন ডেট ৰিফ্লেক্টছ ট্ৰায়েংগল এ বি চি অন টু ট্ৰায়েংগল এ প্ৰাইম বি প্ৰাইম চি প্ৰাইম তাৰমানে এ বি চি এইটো হৈছে আমাৰ অৰিজিনেল ট্ৰায়েংগল যোনটো আমাৰ ৰাইট চাইডে আছে আৰু এইফালে আছে এই ট্ৰায়েংগলটো এইফালে এইটো চাইডে আছে কি এটা ৰিফ্লেকশ্যন এ প্ৰাইম বি প্ৰাইম চি প্ৰাইম তো আমি এ প্ৰাইম বি প্ৰাইম চি প্ৰাইম ৰিফ্লেকশ্যনটোৰ কেনেকুৱাকৈ আমি চাব পাৰিম যে এইটো সঁচাকৈ ইয়াৰ ৰিফ্লেকশ্যনটো হয় সেইটো কাৰণে আমাক এটা লাইন অফ চিমেট্ৰি লাগে তো আমি ইয়াতে ডেফিনেটলি কি কৰিম ইয়াতে
ভাৰ্টিকেল লাইন ইউজ কৰিম বাট ভাৰ্টিকেল লাইন ল'লেই নহ'ব আমি এইটো মেজাৰ কৰিব লাগিব যে ভাৰ্টিকেল লাইনটো যদি এই লাইন অফ চিমেট্ৰি যদি এটা আইনা হয় তেনেহ'লে এৰ ডিষ্টেঞ্চ কিমান আছে এই লাইনটোৰ পৰা পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ 1 2 3 4 এইটো পাৰপেণ্ডিকুলাৰ আছে 4 ইউনিটছত আছে তেনেহ'লে এ প্ৰাইমো 4 ইউনিটছতে থাকিব লাগিব 1 2 3 and 4 এইটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ 4 ইউনিটছ অ'কে বিটো কিমানত আছে তো এই লাইন অফ চিমেট্ৰিৰ পৰা 2 ইউনিটছ আছে ৰাইট চাইডে তেনেহ'লে বি প্ৰাইম কিমান হ'ব এইফালে যাব এণ্ড দেন ফাইনেলি চি প্ৰাইম অ'কে তো গোটেইখিনি মেটচ হৈ আছে তো তাৰমানে আমাৰ এই ভাৰ্টিকেল লাইনটো হৈ যাব লাইন অফ চিমেট্ৰি আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ফাৰ্ষ্ট কুইজটো কৰিলোঁ আমি তাতে লাইন অফ চিমেট্ৰি আইডেণ্টিফাই কৰিলোঁ আমি ইভেন ড্ৰও কৰিছোঁ চিমেট্ৰি লাইন আৰু চিমেট্ৰিকেল ফিগাৰ্ছ উলিয়াবৰ কাৰণে এণ্ড দেন আমি ৰিফ্লেক্টিভ চিমেট্ৰিৰ ওপৰতো ষ্টাডি কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ